নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, হু ৰোট ৰোমিঅ' এণ্ড জুলিয়েট? কোনে ৰোমিঅ' আৰু জুলিয়েট লিখিছিল? এনচাৰটো হৈছে উইলিয়াম শ্বেক্সপিয়াৰে ৰোমিঅ' আৰু জুলিয়েট লিখিছিল। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য অভিনৱ ভাৰত ছ'চাইটি? অভিনৱ ভাৰত সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰটো হৈছে বিনায়ক দামোদৰ সাৱৰকাৰে অভিনৱ ভাৰত সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ ৰেছপঞ্চিবল ফৰ ডিচাইডিং ডাউটছ এণ্ড ডিছপিউটছ ৰিগাৰ্ডিং দ্য ইলেকশ্যন অফ এ প্ৰেছিডেণ্ট অৰ ভাইচ প্ৰেছিডেণ্ট? ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সন্দৰ্ভত সন্দেহ আৰু বিবাদৰ সিদ্ধান্ত লোৱাৰ বাবে কোন দায়বদ্ধ? এনচাৰটো হৈছে সুপ্ৰিম কোৰ্ট, অৰ্থাৎ উচ্চতম ন্যায়ালয় হৈছে ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সন্দৰ্ভত সন্দেহ আৰু বিবাদৰ সিদ্ধান্ত লোৱাৰ বাবে দায়বদ্ধ। নেক্সট কুৱেশ্যন, হুইচ টু প্লেনেটছ অফ দ্য ছ'লাৰ ছিষ্টেম হেভ ন' ছেটেলাইট? সৌৰজগতৰ কোন দুটা গ্ৰহৰ কোনো উপগ্ৰহ নাই? ইয়াৰ এনচাৰটো হৈছে মাৰ্কিউৰী এণ্ড ভেনাছ, অৰ্থাৎ বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই। নেক্সট কুৱেশ্যন, হোৱাট ৱে দ্য ইণ্ডাছ ভেলী পিপুল নট ফেমিলিয়াৰ উইথ? সিন্ধু উপত্যকাৰ মানুহবোৰ কিহৰ লগত চিনাকি নাছিল? ইয়াৰ এনচাৰটো হৈছে গ্ৰেনাইট, অৰ্থাৎ সিন্ধু উপত্যকাৰ মানুহবোৰ গ্ৰেনাইটৰ লগত চিনাকি নাছিল। নেক্সট কুৱেশ্যন, হু ছাকচিডেড দ্য চালুক্য ডাইনেষ্টি ইন ৱেষ্টাৰ্ণ ইণ্ডিয়া? পশ্চিম ভাৰতত চালুক্য বংশৰ উত্তৰাধিকাৰী কোন? ইয়াৰ এনচাৰটো হৈছে ৰাষ্ট্ৰকূটছ। নেক্সট কুৱেশ্যন, হু ইজ কনচিডাৰ্ড টু বি দ্য ফাউণ্ডাৰ অফ ভক্তি মুভমেণ্ট ইন নৰ্থ ইণ্ডিয়া? উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ এনচাৰটো হৈছে ৰামানন্দ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰিচেষ্ট চ'ৰ্চ অফ ভিটামিন ডি? ভিটামিন ডি আটাইতকৈ চহকী উৎস কি? ইয়াৰ এনচাৰটো হৈছে কড লিভাৰ অইল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ এ ষ্টেট ইন ফ্ৰী ইণ্ডিয়া? মুক্ত ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? ইয়াৰ এনচাৰটো হৈছে শ্ৰীমতী সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল নম্বৰ অফ বনছ ইন দ্য হিউমেন বডি? মানৱ শৰীৰৰ মুঠ হাড় সংখ্যা কিমান? ইয়াৰ এনচাৰটো হৈছে 206 ডাল। নেক্সট কুৱেশ্যন, ট্ৰিটিয়াম ইজ এন আইচটপ অফ হোৱাট? ট্ৰিটিয়াম কিহৰ এটা আইচটপ? ইয়াৰ এনচাৰটো হৈছে হাইড্ৰজেন, অৰ্থাৎ ট্ৰিটিয়াম হ'ল হাইড্ৰজেনৰ আইচটপ। নেক্সট কুৱেশ্যন, হুইচ এম্পেৰৰ শ্বিফটেড হিজ কেপিটেল ফ্ৰম দেলহি টু দৌলতাবাদ? কোন সম্ৰাটে তেওঁৰ ৰাজধানী দিল্লীৰ পৰা দৌলতাবাদলৈ স্থানান্তৰ কৰিছিল? ইয়াৰ এনচাৰটো হৈছে মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট টাইপ অফ অৰ্গেনাইজেশ্যন ইজ নীতি আয়োগ? নীতি আয়োগ কেনেধৰণৰ সংগঠন? ইয়াৰ এনচাৰটো হৈছে নন ষ্টেটুৱেৰী বডি, অৰ্থাৎ অবিধিগত সংস্থা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চ'ৰ্চ অফ অক্সিজেন ইন দ্য এটমছফিয়াৰ? বায়ুমণ্ডলত অক্সিজেনৰ উৎস কি? ইয়াৰ এনচাৰটো হৈছে ফটোচিনথেচিছ, অৰ্থাৎ সালোক সংশ্লেষণ হ'ল বায়ুমণ্ডলত অক্সিজেনৰ উৎস। নেক্সট কুৱেশ্যন, হাউ ডু হাইড্ৰলিক ব্ৰেকছ ইন অটোমোবাইলছ অপাৰেট? অটোমোবাইলত হাইড্ৰলিক ব্ৰেক কেনেদৰে কাম কৰে? ইয়াৰ এনচাৰটো হৈছে পাস্কেলছ প্ৰিন্সিপাল, অৰ্থাৎ পাস্কেলৰ নীতিৰ বাবে অটোমোবাইলত হাইড্ৰলিক ব্ৰেক কাম কৰে। নেক্সট কুৱেশ্যন, হোৱাট ডাজ মহেঞ্জোদাৰো মিন ইন সিন্ধি? সিন্ধি ভাষাত মহেঞ্জোদাৰোৰ অৰ্থ কি? ইয়াৰ এনচাৰটো হৈছে মণ্ড অৱ দ্য ডেড, অৰ্থাৎ মৃতকৰ টিলা। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য গ্ৰেট বাৰ্থ অৱ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন লোকেটেড? সিন্ধু উপত্যকাৰ সভ্যতাৰ মহাস্নান ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে মহেঞ্জোদাৰো, অৰ্থাৎ সিন্ধু উপত্যকাৰ সভ্যতাৰ মহাস্নান মহেঞ্জোদাৰোত অৱস্থিত। নেক্সট কুৱেশ্যন,
Which of the following state is called Tiger State of India? নিম্নলিখিত কোনখন ৰাজ্যক ভাৰতৰ টাইগাৰ ষ্টেট বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে মধ্যপ্ৰদেশ। নেক্সট কোৱেশ্যন, Where do plants synthesize protein from? উদ্ভিদে ক'ৰ পৰা প্ৰটিন সংশ্লেষণ কৰে? ইয়াৰ এনসাৰটো হৈছে এমিনো এচিড, অৰ্থাৎ উদ্ভিদে এমিনো এচিডৰ পৰা প্ৰটিন সংশ্লেষণ কৰে। নেক্সট কোৱেশ্যন, When did the Kisan Credit Card schemes for the farmers started in India? ভাৰতত কৃষকৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1998 to 1999, অৰ্থাৎ 1998 পৰা 1999 চনত আৰম্ভ হৈছিল। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট পাৰ্টত আকৌ লগ পাম।